শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি বিভিন্ন ধৰণৰ শিতান আলোচনা কৰিছোঁ। আজি আমি জেনেৰেল নলেজৰ এটা শিতান ল'বলৈ আগবাঢ়িছোঁ। ইয়াতে বিভিন্ন ধৰণৰ ভূগোলৰ লগতে ভাৰতৰ সংবিধানৰ ওপৰত কিছু প্ৰশ্ন আলোচনা কৰা হ'ব আৰু এইখিনি খুবেই আমাৰ অনাগত এক্সামৰ কাৰণে দৰকাৰী, যিবিলাক এক্সাম আমাৰ আহি আছে। এই এক্সামবিলাকত এনেহেন ধৰণৰ প্ৰশ্ন অহাৰ খুবেই চান্স আছে। গতিকে প্ৰথমৰ পৰাই ভিডিঅ'টো মনোযোগ দি চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথম প্ৰশ্ন কি দিয়া আছে চাই ল'ব, যে উলাৰ হ্ৰদ ক'ত অৱস্থিত? এতিয়া ক অপশ্যন ৰাজস্থান, খ জম্মু আৰু কাশ্মীৰ, গ মিজোৰাম, খ কৰ্ণাটক। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে জম্মু আৰু কাশ্মীৰ। এইটো মনত ৰাখিব। তাৰপিছত ব্ৰহ্মপুত্ৰ নদী কোনটো হিমবাহৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মপুত্ৰ নদী এটা হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু এই হিমবাহটোৰ নামটো আমি জানিব লাগে। অপশ্যন কেইটা চাব, চেমা য়াং ডাং, খ চেনা ইয়ালাং, গ চুগাডুমাং আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চেমা য়াং ডাং। চেমা য়াং ডাং হিমবাহৰ পৰা কি হৈছে, এটা গ্লেচিয়াৰ, তাৰ মানে আমাৰ যিটো গ্লেচিয়াৰ বুলি কয় সেই গ্লেচিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো উৎপত্তি হৈছে, চেমা য়াং ডাং। মনত ৰাখিব। ৩ নম্বৰ, ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভালে কেইটা আছে, তাৰ ভিতৰত ক্ষুদ্ৰতম যিটো তাৰ নামটো আমি জানিব লাগে। ক দাদৰ নগৰ আৰু হাভেলি, খ নম্বৰ অপশ্যন পণ্ডিচেৰী, গ দমন আৰু দিউ আৰু খ লাক্ষাদ্বীপ। ইয়াৰে একেবাৰে ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে লাক্ষাদ্বীপ। তাৰ পিছত আমাৰ ৪ নম্বৰ প্ৰশ্ন, তলৰ কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ? গ্লোবেল ৱাৰ্মিঙৰ বিভিন্ন ধৰণৰ কাৰণ আছে, তাৰ ভিতৰত এই 4টা ইয়াতে উল্লেখ কৰা আছে। 4টাৰ ভিতৰত কোনটো ইয়াৰে শুদ্ধ হ'ব সেইটো আমি জানিব লাগে। ইয়াত দিয়া আছে কি, যে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি। তাৰপিছত খ নম্বৰ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি। গ বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি আৰু খ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি। যেতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'ব তেতিয়া কি হ'ব, পৃথিৱী উত্তপ্ত হ'ব। পৃথিৱীখন উত্তপ্ত হৈ কি হ'ব, আমাৰ যিটো গ্লোবেল ৱাৰ্মিং বুলি কয়, এই গ্লোবেল ৱাৰ্মিংটো হ'ব, গোলকীয় উত্তাপনটো হ'ব। বৰ্তমান যিটো সামগ্ৰিক প্ৰেক্ষাপটত যিটো হৈ আছে, এইটো সেই এটা কাৰণ যে কি, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো যেতিয়া আমাৰ বায়ুমণ্ডলত বাঢ়ি গৈ থাকিব তেতিয়া এইটো গোলকীয় উত্তাপনটো বেছি হ'ব। আৰু এইটোৰ ফলত আমাৰ ভৱিষ্যতে আমি যদি সচেতন নহওঁ, আমি যদি গছ বেছিকে নুৰুওঁ, তেতিয়া আমাৰ কি হ'ব, ইয়াৰ ভয়াৱহতাটো বহুত বেছি হ'ব ভৱিষ্যতে। এইটো হৈও আছে। গতিকে আমি গছ বেছিকে ৰুব লাগে, এইটো মনত ৰাখিব। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে চাই ল'ব, তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দুখনক এখন সাগৰে পৃথক কৰিছে। সাগৰখনৰ নাম আমি জানিব লাগে। ইয়াতে অপশ্যন কেইটা চাব, ক লোহিত সাগৰ, খ আৰৱ সাগৰ, গ ভূমধ্য সাগৰ আৰু ঘ বংগোপসাগৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ভূমধ্য সাগৰ, যিটো মেডিটেৰিয়ান চি বুলি কয়। এই ভূমধ্য সাগৰে কি কৰিছে, ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৰস্পৰ পৃথক কৰিছে। তাৰপিছত একে ধৰণৰ প্ৰশ্ন আৰু এটা আছে 6 নম্বৰ, সেইটো হৈছে কি, তলৰ কোনখন সাগৰে ইউৰোপ আৰু এছিয়া মহাদেশক পৃথক কৰিছে? ইউৰোপ আৰু এছিয়া মহাদেশক এখন সাগৰে পৃথক কৰিছে। সাগৰখনৰ নাম আমি জানিব লাগে। অপশ্যন ক আৰৱ সাগৰ, খ কাস্পিয়ান সাগৰ, গ ভূমধ্য সাগৰ আৰু ঘ লোহিত সাগৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন, কাস্পিয়ান সাগৰ। এইটো মনত ৰাখিব। তাৰপিছত বিশ্বৰ সৰ্বোচ্চ মালভূমিটো হৈছে, বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মালভূমি, যিটো উচ্চতাৰ ক্ষেত্ৰত যিটো আটাইতকৈ ওখ ঠাইত যিটো মালভূমি আছে, সেই মালভূমিটোৰ নামটো আমি জানিব লাগে, যাক পৃথিৱীৰ মুধচ বুলিও কোৱা যায়। ইয়াতে অপশ্যন কি আছে, যে ক পৃথিৱীৰ কি পামিৰ মালভূমি, খ কলৰাডো মালভূমি, গ আৰব মালভূমি আৰু ঘ মংগোলিয়া মালভূমি। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পামিৰ মালভূমি, যাক কি বুলি কয়, পৃথিৱীৰ মুধচ অৰ্থাৎ ৰূপ অফ দা আৰ্থ বুলিও কোৱা যায়। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ ভোটদানৰ বয়স কোন চনত 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? চনটো আমি জানিব লাগে। চনটো অপশ্যন কেইটা
1980 চন, খ 1989 চন, গ 1981 চন আৰু ঙ 1975 চন। সংবিধানৰ যিটো 61 সংখ্যক এমেণ্ডমেণ্ট যিটো হৈছিল, 61 সংখ্যক সংশোধনী আইন মতে আমাৰ ভাৰতবৰ্ষৰ নাগৰিকৰ বয়স 21 বছৰৰ পৰা 18 বছৰৰ তললৈকে নমাই দিয়া হৈছিল ভোটদানৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত, আৰু সেইটো হৈছিল 1989 চনৰ ক্ষেত্ৰত। গতিকে এইখিনিয়ে, ইয়াৰ পিছত আমি পৰৱৰ্তী কুৱেশ্যন কেইটালৈ যাম। আৰু এইটো খ, আমাৰ ভুলতে এইটো খ লিখা হৈছিল, এইটো ঙ লিখা হৈছিল। গতিকে এইটো আপোনালোকক ক্লিয়াৰ কৰিছো, এইটো গ নম্বৰ অপশ্যন, এইটো খ নম্বৰ অপশ্যন। ইয়াত যিহেতু অপশ্যন দুটা নাই, গতিকে এইটো অসুবিধা নাই, গতিকে খ নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ অপশ্যন হ'ব। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নকেইটালৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে, ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায়? আমি এটা ৰাষ্ট্ৰসংঘৰ ওপৰত প্ৰশ্ন এটা আগবঢ়াইছো। এইটো হৈছে কি, যে আমাৰ যিটো ইউএনও আছে, ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন যিটো আছে, আমাৰ পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ যিটো সৰ্বোচ্চ সংস্থা আছে ইউএনওৰ, এই সংস্থাটোত আটাইতকৈ বেছি ধন বিনিয়োগ কৰে এখন ৰাষ্ট্ৰই, আৰু সেইটো হৈছে কি, সেই ধনৰ পৰিমাণ হল কিমান, 25% পুঁজি তেওঁলোকে আগবঢ়ায়। আৰু এইটো ইয়াৰে কোনখন ৰাষ্ট্ৰই আগবঢ়ায়? ক আমেৰিকা যুক্তৰাষ্ট্ৰ, খ ৰাছিয়া, গ অষ্ট্ৰেলিয়া আৰু ঘ ইংলেণ্ড। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত আমাৰ 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এইটো দৰকাৰী প্ৰশ্ন এটা। সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? কোনটো অনুচ্ছেদে কৰিছে? এইটো আমাৰ অপশ্যন কেইটা চাব, ক 32 নং অনুচ্ছেদ, খ 19 নং অনুচ্ছেদ, গ 28 নং অনুচ্ছেদ আৰু ঘ 45 নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 45 নং অনুচ্ছেদ, যিটো 2009 শিক্ষাৰ অধিকাৰ আইন। এই আইনত আমাৰ 45 নং অনুচ্ছেদ মতে কি কৈছে, শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন? অৰ্থাৎ ভাৰতৰ ৰাজ্যসমূহৰ সংবিধানৰ যিটো ভাৰতীয় সংবিধান মতে বা সংবিধানৰ যিটো সুৰক্ষা, এই সুৰক্ষাটোৰ দায়িত্বত কোনে আছে? এইটো অপশ্যন কেইটা চাব, ক ৰাজ্যৰ মুখ্যমন্ত্ৰী, খ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, গ ৰাজ্যৰ ৰাজ্যপাল আৰু ঘ ৰাষ্ট্ৰপতি। ইয়াতে ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হল ৰাষ্ট্ৰপতি, যি প্ৰতিনিধি থাকে, অৰ্থাৎ ৰাজ্যৰ ৰাজ্যপাল। এই ৰাজ্যপালে হব সাংবিধানিক মুৰব্বী হব ৰাজ্যসমূহৰ ক্ষেত্ৰত। তাৰপিছত 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? অৰ্থাৎ ৰাষ্ট্ৰপতিৰ এটা বিশেষ ক্ষমতা আছে, তেওঁ লোকসভাৰ সদস্য মনোনীত কৰিব পাৰে। তেওঁ কিমানজন পাৰে? এইটো আমি চাম। ক নম্বৰ এজন সদস্য, খ 2জন সদস্য, গ 3জন সদস্য আৰু ঘ এজনো নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে আমাৰ এই 2 নম্বৰ, যিটো খ নম্বৰ অপশ্যন আছে, 2জন সদস্য। অৰ্থাৎ ৰাষ্ট্ৰপতিৰ 2জন সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে কি কৰিব পাৰে, মনোনীত কৰাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো আছে। গতিকে এইটোৱে। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নসমূহলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে, ভাৰতৰ প্ৰথম লোকসভা কেতিয়া গঠিত হয়? ইয়াতে ক নম্বৰ অপশ্যন 17 এপ্ৰিল 1951 চন, খ 17 এপ্ৰিল 1952 চন, গ 17 মে 1953 চন। তাৰপিছত আমাৰ ঘ নম্বৰ অপশ্যন 17 এপ্ৰিল 1953 চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 17 এপ্ৰিল 1952 চন। কিন্তু প্ৰথম যিখন অধিৱেশন হৈছিল, লোকসভাৰ প্ৰথম অধিৱেশন, ইয়াৰ এবছৰ পিছতে হৈছিল। আচলতে এবছৰ পিছতহে হৈছিল, কিন্তু লোকসভাখন কেতিয়া গঠন হৈছিল, প্ৰথম লোকসভা 17 এপ্ৰিল 1952 চনত। এইটো মনত ৰাখিব লাগিব। তাৰপিছত 14 নম্বৰ প্ৰশ্ন, কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি শাসন কৰাৰ ক্ষমতা প্ৰদান কৰিছে? ক নম্বৰ অপশ্যন 356 নং অনুচ্ছেদ, খ 361 নং অনুচ্ছেদ, গ 351 নং অনুচ্ছেদ
আৰু ঘ 353 নং অনুচ্ছেদ। ইয়াৰে শুদ্ধ যিটো অপচন সেইটো হৈছে ক 356 নং অনুচ্ছেদ। অৰ্থাৎ 356 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে। তাৰপিছত 15 নম্বৰ প্ৰশ্ন, এইটো আমাৰ আজি আলোচনাৰ শেষ প্ৰশ্ন, সেইটো হৈছে কি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে? এটা ক প্ৰধানমন্ত্ৰী, খ ৰাষ্ট্ৰপতি, গ মন্ত্ৰী পৰিষদ, ঘ লোকসভাৰ অধ্যক্ষ। ইয়াৰে শুদ্ধ অপচনটো হৈছে ৰাষ্ট্ৰপতি। অৰ্থাৎ ৰাষ্ট্ৰপতি কি কৰিব পাৰে? মুখ্য ন্যায়াধীশক নিযুক্তি প্ৰদান কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এইখিনি আলোচনা। ইয়াতে আমি বিশেষকৈ আজিৰ যিটো সাধাৰণ জ্ঞানৰ আলোচনা, আমি ভাৰতীয় সংবিধান আৰু ভাৰতৰ যিটো আমাৰ ভূগোল, ভাৰতৰ কি আছিলে ভূগোলৰ সম্বন্ধে কিছু কথা আলোচনা কৰিলো। গতিকে এইখিনিয়ে আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ ধৰণৰ কিছুমান বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। গতিকে এইখিনিয়ে অনাগত দিনত হোৱা পৰীক্ষাবিলাকলৈ আপোনালোকলৈ শুভকামনা থাকিল, যাতে সকলোৰে ভাল হয়। এইখিনিয়ে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।